आई एम बैक। अरे भाई सैमसंग वालों ने तो सबका दिल खुश कर दिया भाई। सैमसंग लेके आया है, क्या लाया रे की एनसी। अरे बाहिरलो रे ओ सैमसंग आनिले सैमसंग M10 আৰু सैमसंग आनिले सैमसंग M10 আৰু सैमसंग आनिले सैमसंग M20। सो আজি দুটা মোবাইলৰে আমি ৰিভিউ কৰিম কেনেদৰে না মোবাইলটো হাততে নাই। অৱশ্যে আজি আপোনালোকৰ বাবে M10 মোবাইলটো মই আপোনালোকৰ আগত আজি আনবক্সিং কৰিম। তো বলা আজি ভিডিওটো স্টাৰ্ট কৰো। गाइस আজি আমি আনবক্সিং কৰিম Samsung M10 আৰু এইটো আছে Samsung M10। তো বলক আজি আমি এইটো খুলি তুলি। আসলে যে এটা কথা আছে যে মিছা কথা কলে হয় ঠেং ছুটি, মোৰ তেনেকৈ হৈ গল। একচুয়ালি কি হয় যে এইটো Samsung M10 নহয়, মোৰ আগৰে মোবাইলটোৰ বাক্সা হয় বগা, তাৰমানে M10 তো বগা, তাৰমানে সেইকাৰণে মিলি গল, তাৰমানে সেইকাৰণে দেখালো আপোনালোকক। একচুয়ালি কি হয় আমাৰ হাতত বহুতে ভাবে যে আমি আনবক্সিং বা এনেকুৱা বস্তু কৰিব কিয় নোৱাৰো, যে একচুয়ালি আমি অসমৰ ইমানে ক্ষুদ্ৰ সৰু নাংমেন পাছালৰ বাগান নাংমেন ইউটিউবাৰ হয়, যি ইউটিউবাৰৰ হাতত 500টা মান ভিউজ আহে, বা 500 বা খুব বেছি 1000টা জেনাৰেল ভিডিও, সব বেছি 500 বা 1000টা ভিউজ আহে মোৰ। আৰু আমাক ৰিভিউ নি তপঠাই কোনেও, আৰু যদি আমি ৰিভিউ কৰিব লাগে হয়তো কিনি আনিব লাগিব, যে নিজৰ মোবাইলটো এইটো মোবাইলে অলপমান ভাল দামী মোবাইলতে ভিডিও ৰেকৰ্ডিং কৰিব পৰা নাই। আৰু কিন্তু তাৰ পিছত মই কেনেকৈ এটা আপোনালোকৰ বাবে এই মোবাইল এটা কিনি ৰিভিউ কৰো। মানে একচুয়ালি কি হয় যে এটা আমাৰ কমেন্ট আহিছিল আগৰ ভিডিওটোত যে কি এইবিলাক কৰি আছে, মুখেদি কৈ আছে অমুক তমুক মোবাইলটোৰ বিষয়ে দেখাই দম আছে যদি মোবাইল ভিডিও দেখা নাপায়, আৰু আমি কেনেকৈ দেখাই দিওঁ, ইমান সক্ষমেই নহয়, তাৰ কাৰণে বেয়া নাপাব। একচুয়ালি আজি আপোনালোকক মই এই Samsung M10 আৰু M20 মোবাইল দুটাৰ বিষয়ে কম, কিন্তু ডিটেইলছ কি কি ফিচাৰ্ছ আছে সেইখিনি মই আপোনালোকে ডেসক্ৰিপচনত এটা লিংক আছে, লিংকত ক্লিক কৰি মোৰে ফেসবুক পেজত আপোনালোকে যাব পাৰিব, আৰু সেই ফেসবুক পেজত আপোনালোকক গোটেইখিনি ডিটেইলছ মই লিখি থৈ দিছো। সেইখিনি আপোনালোকে ভালদৰে পঢ়ি চালে গম পাব যে কি কি M10 Samsung Galaxy M10 আৰু M20 আছে, আৰু M30 কি আহিব সেইটো পাছত লিখি থৈ দিম, বৰ্তমানলৈকে অহা নাই। সো Samsung Galaxy M10 আৰু M20 সম্পৰ্কে যেহেতু বহুতে শুনিলে, কিন্তু তাৰ মাজত এটা ডাঙৰ কোৱেশ্চনৰ এনসাৰ দিয়া মানে কৰিম মই আজি, যে Samsung Galaxy যিটো এটা নতুন প্ৰচেছৰ আনিছে Samsung Exynos প্ৰচেছৰ, সেই প্ৰচেছৰটো হয়তো বহুতে শুনাৰ লগে লগে কোৱেশ্চন আহি গৈছে যে এইটো স্নেপড্ৰাগনতকৈ বেটাৰ নে বেয়া। কম আজি সব কম সো স্নেপড্ৰাগনৰ যিটো প্ৰচেছৰ আছে, মই কো যিটো Samsung Galaxy যিটো M10 প্ৰচেছৰ দিছে যে 7870, আৰু এইটো যিটো দিছে 7904 M20। সো এই দুটা প্ৰচেছৰে তাৰ দাম অনুযায়ী ঠিকই আছে, কিন্তু এই প্ৰচেছৰ দুটা কম্পেয়াৰ যদি কৰো স্নেপড্ৰাগনৰ লগত 636 বা 660 লগত, তেনেহলে আপোনালোকৰ বেটাৰ কম যে স্নেপড্ৰাগন প্ৰচেছৰটো হৈছে বেটাৰ। অৰ্থাৎ আপোনালোকে যদি MI Note 5 Pro বা MI Note 6 Pro এনেকুৱা ধৰণৰ মোবাইল ব্যৱহাৰ কৰিছে, তেনেহলে এই দুটা ফোনতকৈ বেটাৰ। কিন্তু ইয়াৰ যদি দামৰ ৰেঞ্জৰ কথা কওঁ, তেনেহলে আপোনালোকৰ দাম আৰম্ভ হৈছে M10 সেইটো হৈছে 7990 rupees, কিন্তু 7990 rupees যদিও কোৱা আছে, এই মোবাইলটো হয়তো আমাৰ নিচিনা ল'ৰা ছোৱালীয়ে নলব, কাৰণ এই মোবাইলটোত দিয়া আছে 2GB প্লাছ 16GB storage, or 2GB RAM মোবাইল আজিৰ তাৰিখত হয়তো নলব। হয়তো কিছুমান এনেকুৱা ধৰণৰ মানুহ দেখে যিবিলাক মানে অন্তত কেৱল ফেসবুক হোৱাটছএপৰ বাদে বেলেগ একো ইউজ নকৰে, তেনেহলে সেইবিলাক মোবাইলৰ মানুহৰ কাৰণে এটা যদি ভাল মোবাইল ল'ব বিচাৰিছে, তেনেহলে এই মোবাইল এটা হ'ব পাৰে। এটা আছে 2 নম্বৰ কথা যে ক্যামেৰা কথা কও, যেটো আছে আটাইতকৈ লক্ষণীয় বিষয় এই দুটা মোবাইলৰে, যে দুটা মোবাইলতে যেটো ব্যাক ক্যামেৰা দিয়া আছে 13+5 মেগাপিক্সেলৰ যেটো ব্যাক ক্যামেৰা দিয়া আছে, এই দুটা ব্যাক ক্যামেৰাৰ আটাইতকৈ ফিচাৰ সেটা ভাল লাগিছে দুটা মোবাইলৰে, যে ইয়াতে ওয়াইড এংগল লেন্স হ'ব। আপোনালোকে ওয়াইড এংগল লেন্সবোৰত আপোনালোকে বহুত ভাল ফটো হ'ব, একচুয়ালি ভিডিওৰ কাৰণে বহুত ভাল হ'ব, আৰু বহুত ধুনীয়া ধুনীয়া আপোনালোকে ক্লিক কৰিব পাৰিব। আগতে ওয়াইড এংগল এনেকুৱা টাইপৰ হ'ব, যিবিলাক কি বুলি কওঁ আপোনালোকে এক ফটো কেনেকুৱা বুলি কম মই আপোনালোকক ওয়াইড এংগল লেন্সত। অৱশ্যে ডিম্পু বুঢ়াৰ যদি ব্লগত আপোনালোকে ওয়াইড এংগলত আপোনালোকে যিটো সেই ইউজ কৰে GoPro, এই GoPro এটা ওয়াইড এংগল লেন্স আছে, তাৰ নিচিনা সেম নহব, কিন্তু আপোনালোকৰ এই মোবাইলটো ওয়াইড এংগল লেন্স পাই যাব। সো গাইস
Samsung Galaxy M10 আৰু M20 দুটা মোবাইলে আপোনালোকৰ কাৰণে বহুতে ভাল মোবাইল হ'ব যদি আপোনালোকৰ কম টকাত এটা ভাল ডুৱেল কেমেৰা থকা ফোন লগতে আপোনালোকৰ ব্ৰ্যান্ডিং একচুয়ালি এনেকুৱা ধৰণৰ ফিচাৰ্ছ মোবাইল অলৰেডি বহুত আছে কিন্তু আপোনালোকৰ ব্ৰ্যান্ড লাগে অৰ্থাৎ Samsung iPhone তাৰপিছত আপোনালোকৰ Nokia এনেকুৱা ধৰণৰ যদি আপোনালোকে T1 অৰ্থাৎ এক নম্বৰ লেভেলত থকা যদি ব্ৰ্যান্ড বিচাৰে তেনেহলে আপোনালোকৰ কাৰণে এই মোবাইলটা বঢ়িয়া হ'ব সো গাইস লৈ ল'ব পাৰে যদি পইচা আছে সো মোৰটো নাই ভাই কি কৰি উপায়টো নাই সো গাইস আজিলৈ ইমানখিনি কালি এটা নতুন ভিডিও হয়তো লগ পাম টাটা বাই বাই কলকাতা মুম্বাই জয় আই অসম